হেল্ল' গাইজ, মই এতিয়া হ'ম কাজিৰঙাৰ বাগৰি ৰেঞ্জত। আমাৰ টিকেট কটা হৈ গ'ল। আজিৰ গেষ্ট কেলকাতাৰ। চাওক, আজি বহুত ভিৰ হৈছে, গাড়ীবোৰ খুব লাইন লাগি আছে। এইটো চাওক, একেটা জেগাতে তেওঁলোক 14 দিনলৈকে টয়লেট কৰে। এইটো দেখা পাইছে, তেওঁলোক মানে 14 দিন একেটা জেগাত, মানে য'তে যায়, যোনটো জেগাতে যায়, সি আকৌ 14 দিনলৈকে এইখিনি জেগাতে আহিব টয়লেট কৰিবলৈ। খুব ভাল লগা। এই আগফালে গাড়ীটো থিয় হৈ আছে কাৰণে মই ভালকে দেখাব পৰা নাই। মহৰ জাক চক বাফেলো একদম ৰাস্তাৰ লগতে লাগি আছে। গোটেই জাক আহি গৈছে, ইয়াতে খাই আছে। গোটেই গাড়ী জাম লাগিছে এটাক চাবলৈ। এয়া চাওক, বাঘে টেৰিটৰী মাৰ্ক কৰা গছটো, মাৰ্ক কৰা নখৰ চিনবোৰ চাওক। এই গাছটাই দেখেন, হ্যাঁ বাঘৰ নখৰ আছো, টেৰিটৰী মাৰ্ক কৰি থয় ন বাঘে নিজৰ এৰিয়াত। গাইজ, আমি সেইফালৰ পৰা চব ঘূৰি আহিলোঁ। খুব ৰ'দ দিছে, গৰম লাগিছে, গেছৰ গৰম লাগিছে, খুব ভাগৰ লাগিছে। ইয়াত ইমান ধুনীয়া জেগা এইটো, ইয়াত বহুত ধুনীয়াকৈ বতাহ মাৰি থাকে। ইয়াত বহিলে ভাগৰটো নাইকিয়া যেন লাগে। এইটো হৈছে ডঙা বিল। ইয়াত বহুত ডাঙৰ মাছ আছে, স্পেচিয়েলি চিতল মাছ। কিন্তু মাছবোৰ এতিয়া অলপ কমকৈ দেখা যায়, কাৰণ ইয়াত পানী অলপ হৈছিলে, নোহোৱা বুলিও নহয়, অকণমান পানী বাঢ়ি আছে, সেইকাৰণে মাছবোৰ তেনেকৈ ওলোৱা নাই। কিন্তু কেইদিনমান পিছত মাছবোৰ অলপ ওপৰত পানীবোৰত ভাহি থাকিব, ডাঙৰ চিতল মাছ। এই চাইছেনে, এইটো মহৰ, এইটো হাতী, এইটো হাতীৰ দাঁত, এইটো মহৰ, এইটো আমাৰ গড়ৰ। ইয়াত চাম্বাৰ ডিয়াৰ, স্বাম্প ডিয়াৰ, হক ডিয়াৰ চবৰে আছে। এই পৰিৱেশটো চাওক, খুব ধুনীয়া। এইটো চাওক, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, কনজাৰ্ভেশ্যন টাইম লাইফ অফ কাজিৰঙা। ইয়াত গোটেইখিনি লিখা আছে, আপোনালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিব। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ, এইটো যে কাজিৰঙাত কিমান এনিমেলছ আছে চব ইয়াত লিখা আছে। ইয়াতে আপোনালোকক নোট কৰি দিওঁ, এই 2022 চনত 104টা বেংগল টাইগাৰ দেখা পাই আছেনে? কিন্তু লেটেষ্ট এতিয়া 2025-26 এইটো আহিছে 148 টাইগাৰ আমাৰ কাজিৰঙাত আছে। হয়নে? ইমান গৌৰৱৰ কথা। 148টা টাইগাৰ আমাৰ কাজিৰঙাত বৰ্তমান এতিয়া আছে। এইটো চাওক, ৰাইনটো আহি আছে, দুটা গড়, দুটা ৰাইনো আহি আছে। ৰোড ক্ৰছ কৰিব, খুব ওচৰতে কেমেৰাটো ধৰোঁতে। এইটো চাওক, ৰোড ক্ৰছ কৰি আছে। চাফাৰী হৈ গ'ল, ভালে হ'ল, খুব ভাল মমেণ্ট পালোঁ। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক এটা কৰিব নাপাহৰিব, আৰু কমেণ্ট কৰিব। পাৰ্টি গেষ্ট খুব ভাল পাইছে কাজিৰঙালৈ আহি, কাজিৰঙা চাফাৰী কৰি। আপোনালোকে যদি কোনোবাই জীপ চাফাৰী কাজিৰঙাত কৰিম বুলি ভাবিছে বা মোৰ লগত কৰিম বুলি ভাবিছে, ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো দিয়া থাকিব। কাজিৰঙা ঘুরে সাফারি করে কিরকম লাগলো? খুব ভালো, দারুণ কাজিরঙা সাফারি। খুব ধুনিয়া।